আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক বৈভৱেৰে সমৃদ্ধ বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় লোকনৃত্য বাগৰুম্বা নৃত্যৰ সমূহীয়া প্ৰদৰ্শন বাগৰুম্বা দহৌ আমি আয়োজন কৰিছোঁ। ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অহা 17 জানুৱাৰী তাৰিখে অৰ্থাৎ শিল্পী দিৱসৰ দিনা প্ৰায় 10,000ৰ ওচৰা-ওচৰি বড়ো নৃত্যশিল্পীয়ে এই বাগৰুম্বা দহৌ ইয়াতে প্ৰদৰ্শন কৰিব। 8 তাৰিখৰ পৰা 10 তাৰিখলৈ অসমৰ 81টা বিধানসভা সমষ্টিত প্ৰায় 10,000 শিল্পীক এই নৃত্যৰ তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছিলে আৰু পৰৱৰ্তী 12 তাৰিখৰ পৰা অহা কাইলৈকে অৰ্থাৎ 16 তাৰিখলৈকে সকলোকে সমবেত কৰাই আমি তেখেতসকলক ইয়াতে প্ৰশিক্ষণ দিয়াই আছোঁ। তেখেতসকলৰ প্ৰতি সন্মান জনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৰে প্ৰতি এটা আহ্বান জনাইছে যে যিসকলে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব নোৱাৰিলে বা নোৱাৰিব তেওঁলোকৰ কাৰণে অহা কালিলৈ 5:30 বজাৰ পৰা আমি অন্তিম যি আখৰা সেই আখৰাত তেখেতসকলে উপভোগ কৰিব পৰাকৈ আমি সেই সুবিধা আমি প্ৰদান কৰিম।